এভৰিৱান আজি আকৌ আমি এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ কাৰণে এনচিইআৰটি বেস্ট কুৱেশ্যন কেইটামান লৈ আনিছোঁ যেটো এক্সামৰ কাৰণে হেল্পফুল হ'ব। আজি প্ৰথম কুৱেশ্যনটো চোৱা, দ্য লাৰ্জাৰ অফ টু সাপ্লিমেণ্টাৰী এংগলছ এক্সিড দ্য স্মলাৰ বাই 18 ডিগ্ৰীজ ফাইন ডেম। মানে সাপ্লিমেণ্টাৰী এংগলৰ কথা কৈছে। সাপ্লিমেণ্টাৰী এংগল মানে কি? সাপ্লিমেণ্টাৰী মানে দুটা এংগলৰ যোগফলটো সদায় কিমান হয় 180 ডিগ্ৰী, এইটো মনত থলে হ'ল। আৰু কেতিয়াবা কমপ্লিমেণ্টাৰীও আহে। কমপ্লিমেণ্টাৰী ক'লে দুটা এংগুলৰ যোগফলটো কিমান হয় সদায় 90 ডিগ্ৰী। ইয়াত সাপ্লিমেণ্টাৰী কৈছে মানে দুটা এংগুলৰ যোগফলটো কিমান 180 ডিগ্ৰী বুলি আমি জানো। এতিয়া ইয়াত কৈছে লাৰ্জাৰ অফ টু সাপ্লিমেণ্টাৰী মানে চোৱা দুটাৰ ভিতৰত এটা কোণ ডাঙৰ হ'ব এটা সৰু হ'ব। সেই ডাঙৰ কোণটো সৰুটোতকৈ কিমান বেছি 18 ডিগ্ৰী বেছি বুলি কৈছে। মানে ডিফাৰেঞ্চটো আমাক দিয়া আছে। সাপোজ দুটা এংগলটো মই এ আৰু বি বুলি এজুম কৰি লৈছোঁ। তো এই দুইটাৰ ডিফাৰেঞ্চ আমাক দিয়া আছে কিমান 18 ডিগ্ৰী। এইটো প্ৰশ্নটো আমাক দিয়া আছে। আৰু আমি জানো দুটা কোণৰ যোগফল কিমান হ'ব ইয়াত 180, কাৰণ সাপ্লিমেণ্টাৰী এংগল বুলি কৈছে। যোগফলটো কিমান হয় 180। আমাক কি উলিয়াব দিছে ফাইন ডেম, মানে এ আৰু বিৰ মানটো আমি উলিয়াব লাগে। এতিয়া চোৱা এ বি চেম মাইনাছ প্লাছ থাকিলে আমি ডাইৰেক্টলি ডাঙৰৰ মানটো কেনেকৈ উলিয়াওঁ, মানে এৰ মানটো এটো ইয়াত ডাঙৰ ন, কিমান হ'ব এই দুটা আমি যোগ কৰি কিনি আধা কৰি দিওঁ। যোগ কৰিলে কিমান হ'ব 198 হ'ব। তো ইয়াৰ আধা মানে 2 দি হৰণ কৰা কিমান হ'ব 99। আৰু বিৰ মানটো কেনেকৈ আহে, এই দুইটা মাইনাছ কৰি আধা কৰিব লাগে। ঠিক আছে, মাইনাছ কৰিলে কিমান হ'ব এইটো জাষ্ট মাইনাছ কৰি দিয়া। কিমান হ'ব 2 আৰু এফালে 162 আৰু তলত 2 আহিব, কিমান হ'ব 81। তো এৰ মান 99 আৰু বিৰ মান 81। আৰু আমাক দিয়া আছিলে চোৱা দুটাৰ ডিফাৰেঞ্চটো 18 ডিগ্ৰী। এই দুইটা মাইনাছ কৰি চোৱা তোমালোকে 18 পাবা। তো ছেটিছফাই হৈছে ন, এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰোঁ। তো চোৱা, the coach of a cricket team buys 7 bats and 6 balls for rupees 3800. Later she buys 3 bat and 5 balls for rupees 1750. Find the cost of each bat and each ball. মানে প্ৰথমে কি কৰিছে 7 বেট আৰু 6 বল বাই কৰিছে কিমান টকাত ইমানত। পাছত আকৌ 3 বেট আৰু 5 বল বাই কৰিছে ইমান টকাত। কষ্ট অফ ইচ বেট এণ্ড ইচ বল মানে আমাক কি উলিয়াব দিছে এটা বেটৰ দাম আৰু এটা বলৰ দামটো আমি উলিয়াব লাগে। মই এটা বেটৰ দামটো x বুলি ধৰিছোঁ, x ৰুপিজ, আৰু বলৰ দামটো y বুলি ধৰিছোঁ। ঠিক আছে, এতিয়া চোৱা প্ৰথমে 7 বেট কিনিছে। তো এটা বেটৰ দাম x হ'লে 7 বেটৰ দাম কিমান হ'ব 7x হৈ যাব 7x। আৰু এটা বলৰ দামটো y ধৰিছোঁ, তো 6টা বলৰ দাম 6y। এই দুইটা মিলাই কিমান টকাত কিনিছে 3800ত। নেক্সট 3টা বেট কিনিছে, তো 3x হৈ যাব। 5টা বল কিনিছে 5y, কিমানত 1750। এতিয়া চোৱা আমাক লাগে x আৰু y মান। তাৰ কাৰণে আমি কি কৰিম যিকোনো এটা ভেৰিয়েবল চেম কৰিম, নাইটো y নাইটো xক আমি চেম কৰিম। ইয়াত xৰ আগত 7 আছে, ইয়াত 3 আছে, মিলা নাই। মই কি কৰিম এই 3টো ইয়াত পূৰণ কৰিম আৰু এই 7টো ইয়াত পূৰণ কৰিম। তেতিয়া চোৱা 7 3 গুণ 21, 3 7 গুণ 21 মিলি যাব ন চেম। তো তেতিয়া আমি মাইনাছ কৰিলে 0 হৈ যাব xৰ টাৰ্মটো, y ৰ মানটো আহি যাব। পাছত আমি y ৰ মানটো পুট কৰিম যিকোনো এটা সমীকৰণত, তেতিয়া xৰ মানটো আহি যাব। ঠিক আছে, তো ইয়াত 3 পূৰণ কৰিলে ইয়াতো 3 পূৰণ কৰিব লাগিব, ইয়াতো 3, ইয়াত 7 কৰিলে ইয়াতো 7, ইয়াতো 7, এনেকৈ। তো নতুন সমীকৰণ আহি যাব, পূৰণ কৰা 3 7 গুণ 21x প্লাছ 3 6 গুণ 18y আৰু 3 পৰা 38ক পূৰণ কৰা 3 8 গুণ 24, 2 থাকিলে 3 3 গুণ 9 আৰু 2 11 আৰু 2টা 0 আছে। 7 3 গুণ 21, 7 5 গুণ 35y আৰু এফালে 7ৰ পৰা পূৰণ কৰা 7 5 গুণ 35, 3 থাকিলে 7 7 গুণ কিমান 49 আৰু 3 কিমান 52, 5 থাকিলে 7 1 গুণ 7 আৰু 5 12। ঠিক আছে, এইটো আহিলে 0। এতিয়া চোৱা এই দুটা সমীকৰণটোত চোৱা xটো মিলি গ'ল ন 21 21। আমি এতিয়া মাইনাছ কৰিম ডাঙৰৰ পৰা সৰুটো, এইটোৰ পৰা এইটো মাইনাছ কৰিম। তো 21 পৰা 21 গ'লে 0 হৈ যাব। থাকিব কি 35 পৰা 18 গ'লে কিমান এইটো মাইনাছ কৰা 17y হৈ যাব। আৰু সমান এইটোৰ পৰা এইটো মাইনাছ কৰা 12250 পৰা 11400 মাইনাছ কৰি দিয়া, কিমান থাকিব 850। ইয়াৰ পৰা y ৰ মানটো আহি যাব ন, 17ৰ পৰা হৰণ কৰা 85ক 5 বাৰ যায় আৰু শূন্য আছে আহি যাব, মানে y ৰ মান কিমান 50 আহি গ'ল। এটা পালোঁ আমি, আমাক লাগে আৰু xৰ মান। যিকোনো এটা সমীকৰণ পুট কৰা, মই ইয়াত পুট কৰিম এই ছেকেণ্ডটোৰ এইটোত। আগৰটোতো পুট কৰিব পৰা একো নাই, এই দুটাৰো পুট কৰিলে আহি যাব। ঠিক আছে, বাট এইটো অকণমান সৰু ন ভেলুকেইটা, ইয়াত পুট কৰিম মই। তো ইয়াত কি আছিলে 3x প্লাছ 5 পূৰণ y মানে কিমান পালোঁ 50। তো 5 50 গুণ কিমান 250 হ'ব, সমান এফালে 1750 হ'ল। এই 250টো এইফালে লৈ যোৱা, মাইনাছ হৈ যাব এইফালে, কিমান হ'ব মাইনাছ কৰিলে 1500 হৈ যাব। মানে
3xৰ মান কিমান 1500 ইয়াৰ পৰা xৰ মান কিমান হ'ব 3 পৰা হৰণ কৰা 5 বাৰ যাব 15 দুইটা 0 আহি যাব তাৰ মানে xৰ মান কি আহিলে 500 আৰু yৰ মানটো আমি কিমান পালো 50 ঠিক আছে এটি আমাৰ এনসারটো নম্বৰটো চোৱা a fraction become 9/11 if 2 is added to both the numerator and the denominator if 3 is added to both the numerator and denominator it become 5/6 find the fraction মানে চোৱা এটা ফ্ৰেকশন আছে ফ্ৰেকশনটো মই সাপোজ x আৰু y বুলি ধৰিছো x/y হৈ যাব এটো নিউমাৰেটৰ এটো কি ডিনোমিনেটৰ এতিয়া কৈছে প্ৰথমে ফ্ৰেকশনটো কিমান 9/11 হৈ যায় বুলি কৈছে কেতিয়া যেতিয়া নেকি দুইটো কি কৰে যোগ কৰে দুইটাতে নিউমাৰেটৰ আৰু ডিনোমিনেটৰত তো দুইটাতে মই কি যোগ কৰিম 2 কৰাৰ পাছত কিমান হৈ যায় ফ্ৰেকশনটো 9/11 এটো আমাক দিয়া আছে প্ৰথমে আকৌ নেক্সটত কি কৈছে যদি 3 যোগ কৰা হয় দুইটাতে তাৰ মানে ইয়াৰ লগতো 3 ইয়াৰ লগতো 3 যোগ কৰে কৰাৰ পাছত ফ্ৰেকশনটো কিমান হৈ যায় ইমান হল এতিয়া চোৱা দুটা সমীকৰণ আহিব ন ইয়াৰ পৰা আমি কি কৰিম এটো ক্ৰস মাল্টিপ্লাই কৰিম কিমান হ'ব 11x plus 11 to the 22 এফালে 9y plus 9 দুগুণ 18 এই y আৰু x টো একফালে লৈ আহা মানে 11x আৰু এফালে 9y টো আহিলে -9y সমান এফালে অলৰেডি 18 টো আছে এই 22 টো এফালে ঠেলি দিয়া তো -22 হৈ যাব আৰু এফালে +18 টো আছিল ন তো মাইনাসে প্লাসে -22 পৰা 18 গলে 4 কিন্তু -4 হ'ব কাৰণ ডাঙৰ আগত কি আছে মাইনাস ঠিক আছে হল প্ৰথম সমীকৰণটো হৈ গল এটো এনেকে কৰা কিমান হ'ব 6x + 6 3 * 18 আৰু এফালে 5y + 5 3 * 15 তো 6x - 5y 18 তো এফালে লৈ যোৱা -18 হ'ব মানে -3 হৈ যাব এফালে হল এটা দুটা সমীকৰণ আহি গল সেম আগৰ দৰে আমি কৰিব লাগিব যিকোনো এটা টাৰ্মছ আমি মিলাব লাগিব ঠিক আছে মই x কে মিলাই লম ইয়াত 6 আছে ইয়াত 11 আছে মই কি কৰিম ইয়াত 6 পূৰণ কৰিম মানে গুটেই কেটাতে 6 পূৰণ কৰিম আৰু 11 টো ইয়াত পূৰণ কৰিম তেতিয়া এইটো 66 এইটো 66 হৈ যাব সেম হ'ব না x টো তো 6 পৰা ইয়াত পূৰণ কৰা কিমান হৈ যাব 66x - 6 পৰা 6 9 গুণ কিমান 54 আৰু এফালে 6 4 গুণ 24 তেনেকৈ ইয়াত কি পূৰণ কৰিম মই 11 11 পৰা 6 কৰিলে 66x - 11 5 গুণ 55 আৰু এফালে 11 3 গুণ 33 হল এতিয়া আমি কি কৰিম মাইনাস কৰিম তেতিয়া এটো 0 হৈ যাব ন সেম তো ডাঙৰ পৰা সৰু মাইনাস কৰা ঠিক আছে সাবা আকৌ মাইনাসত যিকোনে মানে এনেকা নহয় যে ডাঙৰৰ পৰা সৰু কৰিব লাগে এইটোৰ পৰা এইটো কৰিলো আহিব এইটোৰ পৰা এইটো কৰিলো আহিব এনসারটো কিন্তু ডাঙৰৰ পৰা সৰু কৰিলে সুবিধা হয় মানে সাইনটো প্লাসত আহিব ন ইয়াত চোৱা এই -54 টো ডাঙৰ আকৌ মাইনাসত সদায় সৰু নাম্বাৰটো ডাঙৰ হয় ডাঙৰটো সৰু হয় তো এইটোৰ পৰা এইটো মাইনাস কৰা ইয়াত মাইনাস আছে আমি যদি মাইনাস কৰো মাইনাসে মাইনাস এইটো প্লাস হৈ যাব তো +54 আৰু এফালে -54 কিমান হ'ব প্লাসে মাইনাসে মাইনাস 55 পৰা 54 গলে কিমান 1 মানে 1y y অকল 1 টো নিলিখে ঠিক আছে এনেকৈ এইটোৰ পৰা এইটো কৰা মাইনাস কৰিলে কিমান মাইনাসে মাইনাস এইটো প্লাস হৈ যাব তো +33 আৰু -24 কিমান হ'ব মাইনাস কৰি দিয়া 33 পৰা 24 গলে কিমান 9 হৈ যাব ঠিক আছে y এর মান কি আহিলে 9 আহি গল এতিয়া আমাক কি লাগে x এর মানটো লাগে x এর মান যিকোনো এটা সমীকৰণ পুট কৰি দিয়া ইয়াতে পুট কৰা বেছি ভাল হ'ব ঠিক আছে মানে y এর মানটো পুট কৰি দিয়া ইয়াত তো 6x - 5 পূৰণ y y মানে কিমান 9 5 9 গুণ 45 আৰু এফালে -3 তো এই 45 টো এফালে লৈ যোৱা এফালে গলে কি +45 হৈ যাব ন আৰু -3 টো আছেই তো প্লাসে মাইনাসে মাইনাস 45 পৰা 3 গলে কিমান 42 তো x এর মান কিমান হ'ব 6 পৰা 42 7 বাৰ যাব ঠিক আছে তো x এর মান 7 আৰু y এর মান কিমান 9 তাৰ মানে ফ্ৰেকশনটো কিমান হ'ব ফ্ৰেকশনটো আমাৰ কি আছিল x/y আছিল ন x এর মান কি পালো 7 আৰু y এর মানটো আমি 9 পালো তো কারেক্ট आंसर কি হ'ব 7/9 এইটো আমাৰ आंसर ঠিক আছে 4 নম্বৰটো চোৱা 5 years ago Nuri was thrice as old as Sonu 10 years later Nuri will be twice as old as Sonu how old are Nuri and Sonu মানে চোৱা 5 বছৰ আগত নুৰিয়ে কিমান আছিল সনুৰ বয়সৰ 3 গুণ বুলি কৈছে হঠাৎ বয়স ন প্ৰেজেন্টৰ পৰা কাউন্ট কৰা হয় প্ৰেজেন্টৰ পৰা মানে আজিৰ পৰা 5 বছৰ আগত নুৰিৰ আৰু সনুৰ বয়সৰ যেটো অনুপাত কিমান 3:1 হ'ব কাৰণ 3 গুণ কৈছে ন সনুৰ 3 গুণ আকৌ কৈছে নেক্সট 10 year later মানে আজিৰ পৰা 10 বছৰ পাছত ঠিক আছে আফটাৰ 10 year নুৰি কিমান দুগুণ হৈ যাব মানে 2:1 হৈ যাব যেটো এনেকুৱা টাইপৰ
মানে এজৰ ৰেচিঅ' দুটা আমি যেতিয়া লিখোঁ ন সদায় কি হ'ব লাগে এইটো গেপটো আমাৰ ছেম কৰিব লাগে ঠিক আছে গেপটো ছেম হ'ব লাগে কাৰণ দুইজনে সমান সমান যাব ন নুৰিয়ে এইফালে 5 বছৰ এইফালে 10 বছৰ তো চনুবিক এইফালে 5 এইফালে 10 তো টাইম লাইনটো ইয়াত সমান তাৰ কাৰণে ৰেচিঅ' হিচাপতো আমি গেপটো কি কৰিম ছেম কৰিম 3 আৰু 2ৰ গেপটো চাই ইয়াত 1 আৰু 1ৰ গেপটো 0 মিলা নাই ন গেপটো তো আমি ছেম কেনেকৈ কৰিম গেপটো সদায় ছেম কৰিব লাগে এনেকৈ ল'ম গেপটো 3 আৰু 1ৰ গেপ কিমান 2 আৰু 2 আৰু 1ৰ গেপটো 1 হ'ল তো ছেম কৰিবৰ কাৰণে এই দুটা আমি ছেম কৰিম এই দুটা ঠিক আছে বা আমি এইটো 1ৰ পৰা ইয়াক পূৰণ কৰিব পাৰোঁ বা 2ৰ পৰা ইয়াক পূৰণ কৰিলে আমাৰ গেপটো ছেম হৈ যাব চোৱা ইয়াত 2 আছে ইয়াত 1 আছে নহ'লে এনেকৈ কৰা এইটো ছেম কৰিব হ'লে ইয়াত 2 ইয়াত 1 আছে ইয়াকো মই 2 বনাব হ'লে ইয়াত 2 পূৰণ কৰিব লাগিব তেতিয়া 2 গুণ 2 2 বৰাবৰ হৈ যাব ন তাৰমানে ইয়াত 2 পূৰণ কৰিব লাগিব তো 2 পূৰণ কৰা 2 পৰা এই ৰেচিঅ'টো পূৰণ কৰি দিয়া 2 গুণ 4 2 1 গুণ 2 আৰু ওপৰতো অলৰেডি 2 আছে গেপটো এইটো একো কৰিব নালাগে 3:1 এনেকৈ থাকিব এইটো ঠিক আছে বা এনেকৈ ক'ব পাৰা তোমালোকে চোৱা এই দুইটাৰ গেপটো কিমান 1 পাইছিলোঁ এই 1ৰ পৰা ওপৰৰ অনুপাতটো পূৰণ কৰা 1 3 গুণ 3 1 1 গুণ 1 এনেকৈ আৰু এই গেপটোৰ পৰা তলৰটো পূৰণ কৰা 2 গুণ 4 2 1 গুণ 2 বা এনেকৈ ডাইৰেক্টলি ইয়াত 1 আছিলে মই ইয়াক 2 বনাব হ'লে 2 পূৰণ কৰিব লাগিব তো এইটোত 2 পূৰণ কৰিলে ডাইৰেক্ট আহি গ'ল এতিয়া গেপটো চোৱা 1ৰ পৰা 2 +1 ইয়াতো 3 পৰা 4 +1 মিলিছে নাই এতিয়া চোৱা ৰেচিঅ' হিচাপত ইয়াৰ পৰা ইয়াৰলৈকে আহোঁতে কিমান পাৰ কৰিছে 1 ৰেচিঅ' পূৰা ইয়াৰ পৰা ইয়াৰলৈকে কিন্তু একচুৱেল মতে ইয়াৰ পৰা ইয়াৰলৈকে আহোঁতে কিমান পাৰ কৰিব লাগিব প্ৰথমে 5 বছৰ আহিব লাগিব আকৌ 10 বছৰ টোটেল 15 বছৰ হয় না নহয় ইয়াৰ পৰা ইয়াৰলৈকে ৰেচিঅ' হিচাপত 1 কিন্তু একচুৱেল মতে 15 বছৰ ঠিক আছে হ'ল মানে 1ৰ মান 15 আমাক কি লাগে হাউ অল্ড আৰু নুৰি আৰু চনু মানে নুৰি আৰু চনুৰ বৰ্তমান বয়সটো উলিয়াব লাগে এতিয়া যিকোনো এটাৰ পৰা আমি উলিয়াব পাৰোঁ ইয়াৰ পৰা উলিয়াব পাৰিম ইয়াৰ পৰা উলিয়াব পাৰিম আমাক প্ৰেজেণ্টৰ ৰেচিঅ'টো আমাক দিয়াই নাই আমি উলিয়াব লাগিব চোৱা এইটো ৰেচিঅ'টো কেতিয়াৰ 5 বছৰ আগৰ হয় তো 5 বছৰ আগৰ বয়সটো মই উলিয়াই ল'ম 1ৰ মান 15 হ'লে 3ৰ মান কিমান হ'ব 3ৰ মান 3 পূৰণ 15 45 হৈ গ'ল এইটো কাৰ বয়স নুৰি কিন্তু কেতিয়াৰ এইটো 5 বছৰ আগৰ তো আজি কিমান হ'ব আজি 5 যোগ কৰি দিয়া 50 বছৰ হৈ যাব ঠিক আছে এনেকৈ চনুৰ কিমান হ'ব 1 আছিলে 1ৰ মানটো আমি 15 পাই ৰাখিছোঁ তাৰ মানে চনুৰ কি বয়সটো 15 কিন্তু কেতিয়া 5 বছৰ আগত তো আজি কিমান হ'ব 5 যোগ কৰা 20 হৈ যাব ঠিক আছে এইটো আহি গ'ল ন 50 আৰু 20 ইয়াৰ পৰা উলিয়াব পাৰা তোমালোকে চোৱা এইটো কি নুৰি আছিলে নুৰি 1ৰ মান 15 হ'লে 4ৰ মান কিমান 4 15 গুণ 60 কিন্তু এইটো কেতিয়াৰ আজিৰ পৰা 10 বছৰ পাছত তো বৰ্তমানত আহিবৰ কাৰণে 10 বছৰ বেক যাব লাগিব 10 মাইনাছ কৰি দিয়া 50 এনেকৈ তো দুইটাৰ পৰা উলিয়াব পাৰোঁ এনচাৰটো একে আহিব ঠিক আছে নম্বৰটো চোৱা 2 women and 5 men can together finish an embroidery work in 4 days while 3 women and 6 men can finish it in 3 days find the time taken by 1 woman alone to finish the work and also that taken by 1 man alone মানে চোৱা টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন মেন ওমেনৰ আমি MDS ফৰ্মুলা ইউজ কৰিম ঠিক আছে এইটো ইয়াত দিয়া নাই অকল M আৰু Dটো দিয়া আছে এইটো টোটেল ৱৰ্কটো M মানে মেন ওমেন চাইল্ড যিকোনো হ'ব পাৰে ইয়াত কৈছে 2 women n মানে প্লাছ 5 men দুইজনে মিলি কিনি যিকোনো এটা কাম কিমান দিনত ফিনিছ কৰে 4 ডেইছত ঠিক আছে এইটো হ'ল টোটেল ৱৰ্কটো এতিয়া এই সেম কামটো 3 women and 6 men দুইজনে কৰিলে মানে কিমান দিন লয় 3 ডেইছত কমপ্লিট কৰে তো এই দুটা কি সমান হ'ব এইটো টোটেল ৱৰ্ক এইটো টোটেল ৱৰ্ক ঠিক আছে ইয়াৰ পৰা আমি কি M আৰু W ৰ কি ৰেচিঅ'টো উলিয়াম মানে এফিচিয়েঞ্চি ৰেচিঅ'টো এদিনত কিমান কাম কৰিব পাৰে মেন আৰু ওমেনে সেইটো এফিচিয়েঞ্চি বুলি কয় ইয়াৰ পৰা আহি যাব চোৱা এইটো পূৰণ কৰা 4 দুগুণ কিমান 8 ওমেন 4 5 গুণ 20 মেন আৰু এফালে 3 3 গুণ 9 ওমেন আৰু 3 6 গুণ 18 মেন হ'ল এতিয়া চোৱা এই W টো এফালে লৈ যোৱা ইয়াৰ পৰা মাইনাছ হৈ যাব অকল W হৈ যাব আৰু এই 18 মেনটো এফালে লৈ আহা 20ৰ পৰা মাইনাছ হৈ যাব 2 মেন হৈ যাব তো 2 মেন ইকুৱেল টু W ইয়াৰ পৰা M বাই W ৰ মান কিমান হ'ব 1/2 হ'ব নহ'ব ৰেচিঅ'টো আহি গ'ল চ' এইটো ক্ৰছ মাল্টিপ্লাই কৰিলে 2M এইটোৱে আহিব 1W এইটোৱে আহিব W মানে M ৰ এফিচিয়েঞ্চি 1 W ৰ এফিচিয়েঞ্চি 2 মানে ওমেনে এদিনত 2 কাম কৰে আৰু M মেনে এদিনত 1 কাম কৰে ঠিক আছে এইটো এফিচিয়েঞ্চি আহি গ'ল এতিয়া আমি টোটেল ৱৰ্কটো উলিয়াব পাৰোঁ যিকোনো এটাত পুট কৰিম এইটো টোটেল ৱৰ্ক এইটো টোটেল ৱৰ্ক ইয়াত পুট কৰি দিয়া M ৰ মান কিমান 1 পালোঁ 1 পুট কৰা আৰু W ৰ জেগাত 2 তো 2 2 গুণ কিমান 4 প্লাছ 5 গুণ 5 তো 5 আৰু 4 কিমান 9 ইনটু 4 এইটো কি 4 9 গুণ 36 এইটো কি আহিলে আমাৰ টোটেল কামটো আহিলে ইয়াত পুট কৰিলে একে আহিব পুট কৰি চাব পাৰা তোমালোকে এতিয়া এই টোটেল কামটো কি কৈছে ফাইণ্ড দ্য টাইম বাই 1 ওমেন মানে
ওৱান ওমেনে কিমান দিনত কমপ্লিট কৰিব অকলে যদি কৰে টোটেল কামটো ওৱান ওমেনে তো কেনেকৈ আমি উলিয়াও টোটেল কামটো ওপৰত লিখোঁ তলত এফিচিয়েঞ্চি ওৱান ওমেনৰ এফিচিয়েঞ্চি কিমান 2 তো হৰণ কৰি দিয়া 18 দিনত কমপ্লিট কৰিব এনেকৈ ওৱান মেনে কিমান দিনত কৰিব এইটো সুধিছে অকলে কৰিলে তো 36/1 মেনৰ এফিচিয়েঞ্চি 1 তো 36 আহিব ঠিক আছে এইটো আমাৰ কাৰেক্ট আনসাৰ 18 আৰু কি 36 সিম্পল Next to Swa, the sum of the digit of a 2-digit number is 9. Also 9 times this number is twice the number obtained by reversing the order of the digit. Find the number. So আমি already এনেকুৱা টাইপৰ কুৱেশ্যন কৰিছোঁ আগতে ঠিক আছে গোটেই তাত মই ডিটেইলছত কনসেপ্টও শিকাইছিলোঁ 2-digit নাম্বাৰ মানে কি সাপোজ x আৰু y কি দুটা ডিজিট এইটো 1's প্লেস এইটো কি 10's প্লেস তো ইয়াৰ ফৰমেটটো কেনেকৈ হ'ব 2 ডিজিটত আমি কেনেকৈ লিখো এইটো 10 প্লেসত এইটো কি 1 প্লেসত ইনটু কৰি দিয়া 10x plus 1y z y ঠিক আছে এইটো হল 2 ডিজিট নাম্বাৰটো নাম্বাৰ ডিজিট ক'লে xy নাম্বাৰ ক'লে এইটো হ'ব আৰু যদি এই y টো ইয়াত আহে x টো এফালে গুচি যায় মানে ৰিভাৰ্স কৰি দিও তেতিয়া কি হ'ব এইটো 10 ত আছে এইটো 1 ত আছে 10y plus x এনেকৈ হ'ব সিম্পল একো নাই এতিয়া ইয়াত কি কৈছে সাম অফ দা ডিজিট অফ 2 ডিজিট নাম্বাৰ মানে এই 2 ডিজিট নাম্বাৰৰ ডিজিট দুটাৰ সাম মানে ডিজিট দুটা যদি মই প্লাস কৰো মানে x plus y কিমান আহিব 9 এটো আমাক দিয়া আছে প্ৰশ্নত ডিজিট দুটাৰ যোগফলটো অলসো 9 টাইমস মানে 9 গুণ কাৰ দিস নাম্বাৰ মানে এই নাম্বাৰটোৰ ইয়াৰ 9 গুণটো মানে 10x plus y নহয় জান নাম্বাৰটো ইয়াৰ কি 9 টাইমস মানে ইয়াৰ 9 গুণ 9 পূৰণ কৰা 9 টাইম কৰিলে ইজ মানে কি সমান টুৱাইস বলে দুগুণ কাৰ দুগুণ দা নাম্বাৰ অবটেইন বাই দা ৰিভাৰ্সিং মানে এই নাম্বাৰৰ 9 গুণটো কাৰ সমান দুগুণ কাৰ দুগুণ এই মানে নাম্বাৰৰ ৰিভাৰ্স কৰিলে মানে যেটো নাম্বাৰ আহিব মানে ডিজিট কেটা ৰিভাৰ্স কৰিলে এটো নহব জানো ইয়াৰ দুগুণ কৈছে 10y plus x ৰ দুগুণ কৈছে এইটোৱে ৰিভাৰ্স কৰিলে এটো আহিব ন কৈছে ন অবটেইন বাই দা ৰিভাৰ্সিং দা নাম্বাৰ ঠিক আছে ডিজিট ৰিভাৰ্স কৰাৰ পাছত যেটো আহিব তাৰ দুগুণ কৈছে এটা সলভ কৰা আমাক নাম্বাৰটো লাগে মানে x আৰু y ৰ মানটো পালে আমাৰ এনসাৰটো আহি যাব এটো পূৰণ কৰা 10 আৰু 9 কিমান 90x এফালে 9y এফালে 2 দুগুণ কিমান 20y plus 2x এটা এই x টো এফালে লৈ আহা 90 আছে 2 টো এফালে আহিলে মাইনাস হলে কিমান হ'ব 88x হৈ যাব আৰু এফালে 9y টো এফালে লৈ যোৱা 20 ৰ পৰা 9 গলে কিমান 11y এটো কটাকটি কৰা 11 পৰা 8 বাৰ যাব মানে 8x = y আহিলে তো ইয়াৰ পৰা x আৰু y ৰ মানটো আহি যাব ন ৰে কিমান আহিব ৰেশিও x by y = কি 1/8 নহব জানো ক্ৰস মাল্টিপ্লাই কৰিলে সোৱা 8x 1y ঠিক আছে এইটো আহি গল তাৰ মানে x ৰ মান আমি কি পালো 1 আৰু y ৰ মানটো 8 পালো তাৰ মানে নাম্বাৰটো কি 18 আছিল ইয়াতো পুট কৰিব পাৰা তোমালোকে x মানে 1 আৰু y মানে 8 10 1 jar 10 plus 8 18 নহব জানো এইটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে how many multiples of 4 lie between 10 and 250 মানে 4 ৰ মাল্টিপলটো উলিয়াব লাগে ঠিক আছে 10 আৰু 250 ৰ মাজত মানে সোৱা 10 আৰু 250 ৰ মাজত ন কিমানটা সংখ্যা আছে জিগেটা কি 4 ৰ পৰা কি হৰণ যায় বা 4 ৰ মাল্টিপল ইয়াৰ মাজৰটো লব লাগিব তো 10 ৰ জাস্ট পাছত কি 12 আহে যেটো 4 ৰ পৰা হৰণ যায় 4 ৰ মাল্টিপল হয় না নহয় 12 তো হয় ঠিক আছে 12 লব পাৰো আমি নেক্সট কি হ'ব 4 4 কে গৈ থাকিব 16 20 এনেকে গৈ গৈ হেখৰটো কি হ'ব ইয়াৰ জাস্ট আগত কি আহে 249 কিন্তু এটো 4 ৰ পৰা হৰণ না যায় ন 4 ৰ মাল্টিপল নহয় এটো আমি কি লম 248 ইয়াৰ জাস্ট আগত 248 আহে আৰু যেটো 4 ৰ পৰা পুৰাপুৰি হৰণ যায় ঠিক আছে এটো 4 ৰ পৰা হৰণ যায় তাৰ মানে 12 ৰ পৰা 248 লগে আমি লব লাগিব এই গুটি কেটা 4 ৰ পৰা হৰণ যোৱা সংখ্যা গুটিবোৰ 4 ৰ মাল্টিপল কিন্তু আমাক কৈছে কিমানটা আছে সংখ্যাটো তো ইয়াত কেইটা আছে এটো কাউন্ট কৰিব লাগিব কিন্তু ইয়াত সোৱা মাজত ঢেৰ আছে ন এনেকে আমি কি ইউজ কৰিম ফৰ্মুলা ইউজ কৰিম ঠিক আছে ডাইৰেক্ট উলিয়াই যাব তো ফৰ্মুলা আমাক কি সংখ্যা লাগে মানে n ৰ মান লাগে কেনেকৈ আমি উলিয়াম লাষ্টৰ নাম্বাৰৰ পৰা ফাৰ্স্ট নাম্বাৰটো মাইনাস কৰিব লাগে আৰু ডিভাইড কৰিব লাগে ডিফাৰেন্স পৰা গেপ কিমান কিমান কে গৈ আছে 4 4 কে গৈ আছে 4 ৰ মাল্টিপল বুলি ক'লে 4 4 কে গৈ থাকিব ন তো গেপটো কিমান 4 আৰু হেখত 1 প্লাস কৰি দিব লাগে টোটাল নাম্বাৰটো আহি যাব ইয়াৰ পৰা ইয়ালৈকে তো 248 পৰা 12 গলে কিমান হ'ব 236 তলত 4 আৰু এফালে +1 তো 4 পৰা 4 5 গুণ 20 36 4 9 গুণ 36 আৰু এফালে 160 মানে টোটাল 60 টা নাম্বাৰ আছে ইয়াৰ পৰা ইয়ালৈকে ঠিক আছে যিকেটা কি 4 ৰ মাল্টিপল 8 নম্বৰটো সোৱা ফাইন্ড দা সাম অফ ফাৰ্স্ট 40 পজিটিভ ইন্টিজাৰ্স ডিভিজিবল বাই 6 মানে 6 ৰ পৰা ডিভাইড হোৱা প্ৰথম 40 টা সংখ্যাৰ কি যোগফলটো উলিয়াব লাগে তো 6 ৰ পৰা হৰণ যোৱা প্ৰথম সংখ্যাটো কি ফাৰ্স্ট নাম্বাৰটো কি হ'ব 6 হ'ব ঠিক আছে নেক্সট টু 12 হ'ব
6 ৰ পৰা হৰণ যোৱা মানে ষ্টাৰ্টিঙৰ পৰা আমাক ল'ব দিছে 6 12 18 এনেকৈ গৈ থাকিব ন টোটেল 40টা ল'ব দিছে লাষ্টৰটো কি হ'ব প্ৰথম নাম্বাৰটো 6 40 নাম্বাৰটো কি হ'ব 6 পৰা পূৰণ কৰা 240 নহ'ব জানো ঠিক আছে মানে 6 ৰ পৰা 240 লৈকে যোগফলটো আমাক উলিয়াব দিছে সাম কৈছে ন এতিয়া সো ডাইৰেক্ট ফৰ্মুলা আছে ঠিক আছে ফৰ্মুলাটো কি আছিল সাম ফৰ্মুলাটো n/2 ফাৰ্স্ট টাৰ্মটো আমি a বুলি কওঁ আৰু লাষ্ট টাৰ্ম l ঠিক আছে যেনেকৈ মনত থলে হ'ল ফাৰ্স্ট টাৰ্ম এণ্ড লাষ্ট টাৰ্ম এইটো ফৰ্মুলাটো আমি ইউজ কৰিব লাগে n মানে নাম্বাৰ 40টা কৈ দিছে আছে বুলি 40 আৰু তলত কি 2 ব্ৰেকেটত কি a মানে ফাৰ্স্ট টাৰ্ম কিমান 6 আছে প্লাস লাষ্ট টাৰ্ম কিমান 240 তো যোগ কৰা এইটো কিমান হ'ব 2 পৰা 40ক 20 বাৰ যাব ইনটু এইটো যোগ কৰিলে কিমান 246 এইটো ইনটু কৰি দিয়া 2 পৰা 2 6 গুণ 12 1 2 4 গুণ 8 9 2 2 গুণ 4 ইমান হ'ব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে এইটোৱে সিম্পল কোৱেশ্চন একো নাই জাস্ট তোমালকে ফৰ্মুলা ইউজ কৰিবা n/2 আচ্ছা কেতিয়াবা লাষ্ট টাৰ্মটো নাথাকে ঠিক আছে তেতিয়া আৰু এটা ফৰ্মুলা আছে n/2 ইনটু 2a প্লাস n - 1 ইনটু d এইটো আমি ইউজ কৰিব পাৰো ঠিক আছে এইটো ফৰ্মুলা ইউজ কৰিব পাৰো এইটোৰ পৰা এইটো এনসাৰটো আহি যাব এনেকৈ নহয় নাহে বাট লাষ্ট টাৰ্মটো মই উলিয়াব পাৰিছিলো ন বেছি ইজি হৈ যায় ফাৰ্স্ট টাৰ্ম লাষ্ট টাৰ্ম প্লাস কৰিলে ইজি হয় মানে ফৰ্মুলাটো শৰ্ট হৈ যায় ক্যালকুলেশনটো কম হৈ যায় নহলে এইটোৰ পৰা আমি উলিয়াব পাৰো ইয়াত পুট কৰো তোমালোকৰ এনসাৰটো আহি যাব a মানে ফাৰ্স্ট টাৰ্ম n মানে 40 n ৰ জায়গাত 40 d মানে কি ডিফারেন্স 6 6 কে গৈ আছে পুট কৰি দিবা আহি যাব ঠিক আছে 9 নাম্বাৰটো চোৱা 2 cubes each of volume 64 cm cube are joined end to end find the surface area of the resulting cuboid মানে চোৱা দুটা কি আছে কিউব আছে আৰু দুইটাৰ ভলিউম সেম মানে সেম দুটা কিউব 64 cm কিউব কিউব মানে কি হয় অল সাইড ইকুয়াল থাকে এটো 3D ফিগাৰ দেই স্কয়াৰৰ পৰা বনোৱা হয় গোটেই সাইডবোৰ কি সমান ইয়াত লেন্থ ব্ৰেথ হাইট তিনটাটো ইয়াত কি সেম হয় ঠিক আছে এটা দুইটা কিউব আছে মানে এনেকে দুটা কিউব কি কৰি দিলে জয়েন কৰি দিলে এন্ডৰ পৰা এনেকে আৰু ইয়াৰো ভলিউমটো 64 ইয়াৰো 64 ঠিক আছে দিয়া আছে ভলিউমৰ ফৰ্মুলা কি হয় কিউবৰ ভলিউম ফৰ্মুলাটো কি আছিল সাইড কিউব এইটো কি কিউবৰ ভলিউম ইয়াৰ মান দিয়া আছে 64 তো ইয়াৰ পৰা আমি সাইডৰ মানটো উলিয়াব পাৰো ন তিনিটো গুছাইলে ইয়াৰ কিউব ৰুট ল'ব লাগিব কিউব ৰুট মানে 4 হৈ যাব কাৰণ 4ক তিনিবাৰ পূৰণ কৰিলে 64 আহে তাৰ মানে সেই কিউবটোৰ এই সাইড কেটা কিমান 4 4 আমি পাই গলো ন 4 4 কে দিয়া আছে দুটা কিউবটো জয়েন কৰি দিলে এন্ডৰ পৰা এটা চোৱা জয়েন কৰাৰ লগে লগে এইটো এটা কিউবইড হ'ব নব কিউবইড টোটাল এই লেন্থটো কিমান 4 4 8 হৈ যাব বাকি এইটো সেম থাকিব ঠিক আছে এই কিউবটো মানে এনেকে আৰু এটা জয়েন কৰি দিলে এইটো 4 টোটাল 8 হৈ গল লেন্থটো বাকি হাইটটো 4 এ থাকিব আগতে যিমান আছিল ইমানে থাকিব আৰু এই ব্ৰেথ যেটো এইটো 4 এ থাকিব ন অকল লেন্থটো কি বাঢ়ি গল তো এইটো এটা কি কিউবইড হৈ গল কিউবইড মানে এনেকে ৰেক্টেঙ্গল পৰা বনোৱা হয় এইটো দুটা এনেকে জয়েন কৰি কিউবইড হৈ গল এইটো লেন্থ এইটো ব্ৰেথ এইটো কি হাইট বুলি কয় ঠিক আছে এতিয়া সো আমাক কি উলিয়াব দিছে ৰিজাল্টিং কিউবইড বনি গল কাৰণ লেন্থটো 8 হৈ গল কিউব হোৱা আইটেমটো অল সাইড ইকুয়াল থাকে ইয়াৰ লেন্থটো সো 8 হৈ গল ন এটো কাৰণে কিউবইড হৈ গল এৰিয়া উলিয়াব লাগে সারফেস এৰিয়া কিউবইডৰ সারফেস এৰিয়া ফৰ্মুলা কি আছিল 2 into LB plus BH plus HL ঠিক আছে length breadth plus breadth height plus height into length এইটোৱে ইয়াত পুট কৰি দিয়া आंसर আহি যাব 2 L মানে কি length কিমান পালো 8 পূৰণ B টো 4 এ থাকিব ন breadth টো আকৌ B মানেও 4 height টো বিটো সেমে আছে 4 আগৰ দৰে প্লাস H মানে height টো 4 আৰু length কিমান 8 এটো সলভ কৰিলে आंसर আহিব 4 8 গুণ 32 4 4 গুণ 16 4 8 গুণ 32 তো যোগ কৰি দিয়া 32 কিমান হ'ব 64 আৰু 16 কিমান হ'ব 80 64 লগত 16 যোগ কৰিলে কিমান হ'ব 80 তো 2 into 80 কিমান হ'ব 160 আমাৰ কি হ'ব आंसर হ'ব ইমান সেন্টিমিটার স্কয়ার কাৰণ সারফেস এরিয়া ন এরিয়া হলে এটা ইউনিটটো কি হয় স্কয়ার হয় ঠিক আছে এইটো আমাৰ কারেক্ট आंसर লাস্ট কোৱেশ্চনটো চোৱা ইয়াত কি কৈছে মোহন wants to buy a trapezium shaped field its side along the river is parallel to and twice the side along the road if the area of this field is 10,500 meter square and the perpendicular distance between the two parallel side is 100 meter find the length of the side along the river মানে চোৱা মোহনে ট্ৰেপিজিয়াম আকৃতিৰ কি পথাৰ এখন কিনিব বিচাৰিছে মানে ট্ৰেপিজিয়াম শেপৰ ফিল্ডটো ট্ৰেপিজিয়াম মানে কি দুটা সাইড প্যারালাল থাকে সমান্তৰাল ঠিক আছে সাপোজ এইটো এটা ট্ৰেপিজিয়াম দুটা সাইড কি সমান্তৰাল থাকে বাকি দুটা সমান্তৰাল নহয় আকৌ ঠিক আছে বেলেগ বেলেগ থাকিব তো এই দুইটা সাইডটো মই সমান্তৰাল বুলি ধৰি লৈছো আৰু কি হাইট থাকে হাইট মানে এই দুইটাৰ মাজৰ ডিসটেন্সটো মানে
ইয়াৰ পৰা ছাপ'জ এইটো হাইটটো এনেকৈ থিয়কৈ থাকে 90 ডিগ্ৰী কোণ কৰে সদায় ঠিক আছে ইয়াতো ড্ৰ কৰিব পাৰা মই ইয়াত কৰি দিছোঁ এতিয়া ইয়াত কি কৈছে ইটছ এলং দ্য ৰিভাৰ ইজ পেৰেলেল টু মানে ছাইড এলং দ্য ৰিভাৰ মানে ৰিভাৰ ফালে থকা ছাইডটো মানে ইয়াত চোৱা ছাপ'জ এইটো ৰিভাৰ ঠিক আছে এইটো এফালে ৰিভাৰ আছে ৰিভাৰৰ ফালে থকা ছাইডটো পেৰেলেল বুলি কৈছে আৰু দুগুণ কৈছে কাৰ ছাইড এলং দ্য ৰ'ড ফালে থকা ছাইডৰ ছাপ'জ এইটো এইফালে ৰ'ড আছে ৰ'ড ঠিক আছে পথ তো এই পথ ফালে থকা যিটো ছাইড তাৰ কি পেৰেলেল বুলি কৈছে এইটো ঠিক আছে পেৰেলেলটো হ'বই হয় না নহয় আৰু ইয়াৰ দুগুণ কৈছে ছাপ'জ এইটো ছাইডটো এক্স হ'লে এইটো কি 2x হৈ যাব জাষ্ট দুগুণ সেইটোৱে আমাক দিয়া আছে ৰিভাৰৰ ফালে থকা ছাইডটো পেৰেলেল কৈছে ইয়াৰ আৰু কি দুগুণ কৈছে ৰ'ড ফালে থকা ছাইডটোৰ দুগুণ হৈ গ'ল আৰু কি কৈছে এৰিয়া দিয়া আছে ঠিক আছে আৰু পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চটো আমাক দিয়া আছে কিমান 100 মানে এই দুইটাৰ পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চ মানে কি হাইটটো এটা কিমান 100 মিটাৰ দিয়া আছে হ'ল এতিয়া কি সুধিছে আমাক ফাইণ্ড দ্য লেন্থ অফ দ্য ছাইড এলং দ্য ৰিভাৰ মানে ৰিভাৰ ফালে থকা ছাইডটো উলিয়াব লাগে এইটো 2xৰ মানটো তাৰ মানে xৰ মানটো পালে 2x পাম এতিয়া চোৱা এৰিয়া দিয়া আছে ট্ৰেপিজিয়ামৰ এৰিয়াৰ ফৰ্মুলা কি হয় হাফ ইনটু সাম অফ টু পেৰেলেল ছাইড মানে এই দুইটা ছাইডটো পেৰেলেল ছাইডটো যোগ কৰিব লাগে x + 2x ঠিক আছে এইটো ফৰ্মুলা হয় হাফ ইনটু সাম অফ টু পেৰেলেল ছাইড ইনটু হাইট কিমান 100 এইটো এৰিয়া হয় এইটো এৰিয়া ফৰ্মুলা এৰিয়া আমাক দিয়া আছে 10,500 দিয়া আছে নাই হৈ গ'ল এটা কটাকটি কৰা 2 0 কাটি গ'ল এই দুইটো ক্ৰছ মাল্টিপ্লাই কৰিলে তলত আছে ন সেইফালে গুচি কিনি ইয়ালৈ পূৰণ হ'ব হ'ব ইয়াত কি থাকিব x + 2x 3x সমান এই দুইটো সেইফালে পূৰণ হ'ব 105 লগত কিমান হ'ব 210 হ'ব নহ'ব 210 হৈ গ'ল ইয়াৰ পৰা 3 পৰা এইটো হৰণ কৰা 70 বাৰ যাব মানে xৰ মান কি পালোঁ 70 আমাক কি সুধিছে 2xৰ মান লাগে ৰিভাৰ ফালে থকা ছাইডটো তো ইয়াৰ দুগুণ 2 × 70 কিমান হ'ব 140 এইটোৱে ইমান মিটাৰ চোৱা কুৱেশ্যনটো এনে লং ঠিক আছে বাকী একো নাই একদম চিম্পল